জুবিন গাৰ্গৰ একান্ত অনুৰাগী বিদ্যুৎ কলিতা বুধবাৰৰ ঘটনাত গুলীবিদ্ধ হৈ এইমছত সম্প্ৰতি চিকিৎসাধীন যুৱকজন জুবিনৰ গীত গাই বিদ্যুতে মায়া মাথু মায়া তুমি জানো হসানে মৰমৰে মায়া কিন্তু বুধবাৰে যেতিয়া প্ৰাণৰো আপোন শিল্পীগৰাকীৰ হত্যাৰ অভিযোগত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক বাক্সাৰ জিলা কাৰাগাৰলৈ অনাৰ খবৰ পালে তেতিয়াই লগৰীয়াৰ সৈতে বিদ্যুতে ঢাপলি মেলিছিল এই স্থানলৈ তাতে সৃষ্টি হোৱা অবাঞ্ছিত পৰিস্থিতিত গুলীবিদ্ধ বিদ্যুতৰ ঘৰখনত উপস্থিত হৈছিল আমাৰ সাংবাদিক নিকাশী কাৰাগাৰৰ পৰা কিছু নিলগত অৰ্থাৎ 2 পৰা 3 কিলোমিটাৰ দূৰত্বত এইখন হৈছে সুবনশ্ৰী গাঁও আৰু মই যি স্থানত বহি আছো এইটো হৈছে কালিৰ দিনটোত যিটো ঘটনা অবাঞ্ছিত ঘটনাটো হৈছিল সেই অবাঞ্ছিত ঘটনাত গুলীবিদ্ধ হোৱা এজন যুৱকৰ ঘৰ তেওঁৰ নাম হৈছে বিদ্যুৎ কলিতা আৰু বিদ্যুৎ কলিতাৰ ঘৰটো হৈছে এটো আপুনি মই দেখুৱাম গোটেই ঘৰটো ভিতৰত তেওঁলোকৰ ঘৰত কোনো নাই সেইবাবে আসলে মই ভিতৰত প্ৰৱেশ কৰিব বিচৰা নাই বিদ্যুৎ কলিতাৰ ঘৰৰ দুৱাৰখন এখন তলা মাৰি থৈ জনে এওঁলোক এনেদৰে ইয়াৰ পৰা কালিৰ দিনটোতেই তেওঁলোকে যেতিয়া গুলি লাগিছিল গুলি লগাৰ পাছত বিদ্যুৎক লৈ এইমছত তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে বিদ্যুৎ আৰু তেওঁৰ পিতৃ এইমছতে আছে আৰু তেওঁৰ মাতৃ এই মুহূৰ্তত নাই আচলতে তেওঁলোকৰ মাতৃ নাই ওচৰ চুবুৰীয়া মতে আৰু ঘৰটো চাব এয়া আচলতে জুবিন গাৰ্গক যিসকল লোকে ভাল পায় ইয়াত কোনো ধৰণৰ ধনী দুখীয়া বুলি কোনো কথা নাই প্ৰত্যেকগৰাকী অসমৰ প্ৰতিগৰাকী ব্যক্তি জুবিন গাৰ্গৰ জুবিন প্ৰেমী আচলতে জুবিন গাৰ্গক ভাল পায় জুবিনৰ গানক ভাল পায় জুবিনক ভাল পায় আৰু সেই জুবিন গাৰ্গক ভাল পায় জুবিনক ভাল পোৱা এইখন ঘৰ যিখন ঘৰ আপুনি দেখিব এটা ওলি যোৱা এটা ঘৰ জহি খহি যোৱা এটা ঘৰৰ এজন যুৱক বিদ্যুৎ কলিতা তেওঁৰ ঘৰৰ জ্যেষ্ঠ সন্তান আছিল এই পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান তেওঁৰ পিতৃ এগৰাকী ৰাজমিস্ত্ৰী আৰ্থিকভাৱে অনগ্ৰসৰ বিদ্যুতৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমানে সুস্থিৰ যদিও যুৱকজনক প্ৰয়োজন হ'ব উন্নত চিকিৎসাৰ ল'ৰাটো খুব গৰীব ঘৰৰ ল'ৰাটো এই জুবিনৰ কাৰণে খুব পাগল আৰু সেইকাৰণে এই কিবা কিবি অহাৰ কাৰণে আগুৱাই গৈছিল আৰু ঠিক এনে এটা দৃশ্য আৰু বিশেষটো মই গম নাপাওঁ আৰু ল'ৰাটো দেউতাকে কি কৰে দেউতাকে মিস্ত্ৰী কাম কৰি চলাই আছে আপোনালোক দেখছি নাই অৱস্থা তাৰ মায়াকো নাই মায়াক নাই মায়াকটো আছে মায়াকটো ক'ৰবাত গেছি ঠিক এনেহেনে পৰিৱেশত জুবিনৰ মানে এই পাগল আৰু সৰু ল'ৰাবিলাকে সেইকাৰণে আগুৱাই গৈছিল আৰু সোৱণশিৰি গাঁওখনৰে আন এজন লোকো আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাত পুলিচে গৈছিল কে দিছিলে খেদতে দাউৰতে এই প্ৰস্তুত ৰাস্তাত পৰিমোধন এৰা হৈছে চাৰ কেজি অলপ দুপৰীয়াতে অলপ বুক উঠেই স্থানীয় এজনে বৰ্ণনা কৰিলে ভয়াৱহ সেই পৰিস্থিতিৰ কথা এওঁৰ দাবী শিলগুটি দলিওৱা কাৰ্যত জড়িত নাছিল অঞ্চলটোৰ স্থানীয় কোনো যুৱক বাহিৰৰ পৰাহে আহিছিল ল'ৰা যিখিনি প্ৰথম আহি শিলগুটি মৰা ল'ৰাখিনি বা মানুহখিনি সেইখিনি লৈ আমাৰ এই চুপাৰটোৰ মানুহ নাই কোনো নাই আমাৰ ল'ৰা নাই আমাৰ ল'ৰা ছোৱালী সব আমি ঘৰত সোমাই ৰাখিছোঁ বাকী চব বাহিৰৰ পৰা আহি কিনে এই কামখিনি কৰিছে বাহিৰৰ পৰা মানুহ আহিছে পাঠশালাৰ পৰা বাহিৰৰ মানুহ আহিছে বহুত পাঠশালা নিতানন্দ এই চাইডৰ পৰা বহুত ল'ৰা আহিছে আৰক্ষীৰ গুলীচালনাত বুকুত গুলীবিদ্ধ দীপক মেধিৰো চিকিৎসা চলিছে এইমছত ইতিমধ্যে সম্পন্ন হৈছে দীপকৰ অস্ত্ৰোপচাৰ ITI পাছ কৰি ইফালে সিফালে দুই এটা কাম কৰি ঘৰখন চলাই আহিছে দীপকে ৰোগীয়া পিতৃয়ে নাজানিছিল দীপক নিকাশীলৈ যোৱাৰ খবৰ পিতৃৰ বাবে আনিবলগীয়া কাহৰ ঔষধটো অনা নহল দীপকৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ডাঙৰ পুত্ৰ গুলীবিদ্ধ হোৱাৰ পাছত বিপদত পৰিছে ঘৰখন নাই এনে কাম কৰে ITI পাছ কৰি চাকৰি বাকৰি নাই সি এনেকে ঘৰখন চলাই আছিল আৰু মোক সেই লাগতিয়াল ঔষধখিনি আনি দিয়ে কাহৰ ঔষধ আনবা দিম কাহটো মোৰ খুব বেছি হৈছে কিন্তু ভাবিছিলোঁ 2 মিনিট গেছি বুলি 2:30 বজাত সি কেতিয়া বা নিকাশি যাই পালাক মই গমেই নাপাওঁ পিছত কাহৰ ঔষধ কালি খাবই নাপালোঁ বহুত বেয়া চিৰিয়াছ মানে একো লুৰবাই নোৱাৰোঁ মই এনেকুৱা অৱস্থা আছিল মোক দাঙি নিয়ে বেলেগে খুৱাই এনেকুৱা অৱস্থা আৰু এই দীপকে
আজি এই 4 বছৰ মোকে অলপ হেৰি কৰি আছে আৰু হেনে ক্ষেত্ৰত যদি এইটো কিবা এটা হয়। ইপিনে বুধবাৰৰ ঘটনাত আৰক্ষীৰ 30 জন আৰু 12 জনকৈ সাধাৰণ লোক আহত হোৱা বুলি সদৰি কৰিছে আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে। লগতে ৰাইজক সংযমী হ'বলৈ আহ্বান আৰক্ষী বিষয়াজনৰ। 20 জন ইনজাৰ্ড হৈছে আৰু আমাৰ 5 জন অলপ গুৰুতৰভাৱে আহত হৈছে, হেড ইঞ্জাৰি হৈছে। যোৱাকালি যি হ'ল এইটো আইনমতে বিচাৰ হ'ব। আজিৰ পিছত তেনেকুৱা মানে ৰাইজে এইটো সংযম ৰাখে সেইটো আমি অনুৰোধ জনালোঁ। সাধাৰণ নাগৰিক কিমানগৰাকী ইঞ্জুৰি হৈছে? যোৱাকালি নৰ্মেল ইঞ্জাৰি 12 জনৰ হৈছিল, তাৰে ভিতৰত 3 জনৰ ট্ৰিটমেণ্টৰ কাৰণে ৰিফাৰ কৰা। বুধবাৰৰ অবাঞ্ছিত পৰিস্থিতিৰ পাছত সমগ্ৰ নিকাচিতে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে। অঞ্চলটোৰ উপপথত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী। বাক্সা জিলালৈ প্ৰৱেশ কৰা সকলো পথতেই চলিছে ব্যাপক তালাচী। অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবেহে ঘৰৰ পৰা ওলাবলৈ অনুমতি দিয়া হৈছে স্থানীয় লোকক। কেমেৰা পাৰ্চন পৰাগ মেছ আৰু যতীন বৰাৰ সৈতে প্ৰাঞ্জল বৰা, ভাস্কৰ ডেকা আৰু তপন ডেকাৰ ৰিপৰ্ট MD24। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।